আৰম্ভ হ'বলৈ গৈ আছে সেবা স্পোকেন ইংলিছৰ এক্সাম তো বহুতৰ কালিও এক্সাম আছে চাগে তো 5 আগষ্টৰ পৰা 9 আগষ্টলৈ একেদিন সেবা স্পোকেন ইংলিছৰ এক্সাম হ'ব তো এটো বহুত ইম্পৰ্টেন্ট এক্সাম হয় তোমালোকে নিদিয়াকৈ নাথাকিবা আৰু বহুতে কৈ আছে এই এক্সামটোৰ মাৰ্কস তোমালোকৰ হাফ ইয়াৰলি এক্সামতো এড হ'ব পাৰে এই কথাটো যদিও সিওৰ নহয় কিন্তু বহুত টিচাৰ্সে কৈছে আৰু তোমালোকে জানাই 90 মাৰ্কসৰ থিওৰি এক্সাম হয় ইংলিছৰ আৰু 10 মাৰ্কস তোমালোকে সেবা স্পোকেন ইংলিছ এপটোৰ পৰা পাবা তো হেতু তোমালোকে ইম্পৰ্টেন্স দিবা অলপ পিছত দেৰিকৈ তোমালোকৰ আৰু এটা এক্সাম হ'ব সেবা স্পোকেন ইংলিছ এপৰ আৰু সেই মাৰ্কসটো তোমালোকৰ এছএছএলসি এক্সামত এড হ'ব 20 টা কোৱেশ্চন থাকিব আৰু 10 মাৰ্কসৰ এক্সাম হ'ব তো ইন কেস যদি কোনোবা ষ্টুডেণ্টে কাটি দিছিলা এই এপটো আকৌ ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰাৰ পিছত তোমালোকে ৰেজিষ্ট্ৰেচন আইডি আৰু পাছৱৰ্ড দি লগইন কৰি ল'বা যদি তোমালোকে পাহৰি গলা যে আইডি আৰু পাছৱৰ্ড কি আছিল তেনহলে তোমালোকে নিজৰ টিচাৰৰ লগত কন্টাক্ট কৰিবা সো যদি তোমালোকৰ একাউণ্টত কিবা প্ৰবলেম হৈ আছে তেনহলে জলদি টিচাৰৰ লগত যোগাযোগ কৰা তোমালোকে কাৰণ কালি 9টাৰ বজাৰ পৰা টেষ্টটো আৰম্ভ হৈ যাব তো কিবা যদি প্ৰবলেম হৈ আছে তেনহলে সোনকালে ঠিক কৰি লোৱা তোমালোকে যদি আইডি পাছৱৰ্ড পাহৰি গৈছা টিচাৰৰ লগত কন্টাক্ট কৰা ম্যাক্সিমাম স্কুলতে কালিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে এক্সামটো কিছুমান স্কুলত ষ্টুডেণ্ট বিলাকক স্কুলত মাতিছে আৰু কিছুমানত ঘৰৰ পৰাই দিব দিছে এক্সামটো তো বেছি মান টান কোৱেশ্চন নাহে তোমালোকৰ লেভেলছত থকা প্যাটাৰ্ণৰে কোৱেশ্চন আহিব তোমালোকে যদি লেভেলছ বিলাক কমপ্লিট কৰিছা গম পাবা এই ভিডিওটো এই কাৰণে দিয়া হৈছে কাৰণ ষ্টুডেণ্ট বিলাকে ইয়াত ইম্পৰ্টেন্সে দিয়া নাই ম্যাক্সিমাম ষ্টুডেণ্টছে আৰু কিছুমানেটো এটো ডিলিট কৰি থৈ দিছে ডাউনলোডে কৰা নাই তো তোমালোকে সোনকালে ডাউনলোড কৰি ল'বা কাৰণ এটো সপ্তাহতে তোমালোকৰ এক্সাম হ'ব তো এই সেন্ট্ৰেল টেষ্টটো তোমালোকে ভাল কৰিবলৈ চেষ্টা কৰিবা কাৰণ এটো ইম্পৰ্টেন্ট আছে আৰু হয়তো তোমালোকৰ হাফ ইয়াৰলিটো ইয়াৰ মাৰ্কসখিনি এড হ'ব পাৰে আৰু কমেন্ট সেকশনত জনাবা যে তোমালোকৰ সেবা স্পোকেন ইংলিছ এক্সাম কেই তাৰিখৰ পৰা আছে ভিডিওটো লাইক কৰি দিবা আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা যাতে সিহঁতে এই ইনফৰমেশনটো পায়